আমি যে কওঁ টকা গছত লাগিছে নেকি? হয়, এইজোপা হ'ল টকাৰ গছ। আপোনালোকে ভালকৈ চাওকচোন, এইজোপাই হ'ল টকাৰ গছ। মই আপোনাক ভুল কোৱা নাই। আপোনালোকে যদি ভালকৈ চায়, সঁচাকৈ এইজোপা টকাৰ গছ। অৱশ্যে গছজোপাত টকা লাগি থকা নাই, কিন্তু গছজোপাতে টকা আছে। আপুনি ভালকৈ যদি মন কৰে, এই পাতবিলাক ভালকৈ চাওক। এই পাতবিলাক এবিধ পোকে খালে তাৰ পৰা কাপোৰ হ'ব, হয় নহয়? সেই কাপোৰ বিক্ৰী কৰিলে আপুনি টকা পাব। গতিকে সেই কথাটো কৈছোঁ। আৰু এই গুটিবিলাকৰ পৰা এবিধ তেল ওলায়। এই তেলবিধ বহুত দৰৱত লাগে বা বহুত কিবাকিবি হয়। গতিকে এই গুটিৰ পৰাও আপুনি পইচা পাব, বা আপুনি তেল নিজেও বনাব পাৰিব, বা এই গুটিও বিক্ৰী কৰিব পাৰিব। গতিকে এনেকুৱা গছ আপোনাৰ ঘৰত আছে নেকি? যদি আছে, তেতিয়াহ'লে আপুনি আৰম্ভ কৰক আপোনাৰ ব্যৱসায়। বহুত কম টকাতে এই ব্যৱসায় হয়তো আৰম্ভ কৰিব পাৰিব, আৰু মই ভাবোঁ সফল হ'ব। কাৰণ আমি গম পাওঁ যে এই কাপোৰবিলাকৰ দাম কিমান, আৰু কি কি কামত লাগে হয়তো মই নাজানিব পাৰোঁ। আপোনালোকে জনাব কমেণ্টত। আৰু কোন ঠাইত, মানে কিছুমান ঠাইত হয়তো এই গছজোপাক বেলেগ নামেৰেও ক'ব পাৰে, মই নাজানো। গতিকে সেই নামটো আৰু সেই ঠাইডোখৰৰ নামটো জনাব। আমিও নজনা কথাবিলাক এনেধৰণে জানি থাকিম। এতিয়া আহোঁ আচলতে এই ব্যৱসায়টো কেনেকৈ কৰিব। যিসকলে জানে তেওঁলোকেও কমেণ্টত জনাব ব্যৱসায়টো কেনেকৈ কৰিব। বা গুগলত যদি আপোনালোকে চায়, এই পাতৰ মানে নাম হওক, বা পাতৰ পৰা কি ব্যৱসায় হয়, বা গুটিৰ পৰা কি ব্যৱসায় হয়, সেইটোও গম পাব। আৰু যদি আপোনালোকে ভাবে যে ইয়াৰ কাৰণে আপোনালোকে যদি দীঘলকৈ কিবা এটা ভিডিঅ' বনায়, আমাৰ কাৰণে সুবিধা হ'ব। যদি আপোনালোকে সকলোৱে যদি বহুত এনেকৈ কমেণ্ট দিয়ে, 100-200 যদি কমেণ্ট কৰে, তেতিয়াহ'লে মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব পাৰোঁ। ধৰি লওক এই গুটিৰ পৰা ধৰি লওক আপুনি কেনেকৈ হেৰি কৰিব, বা গুটি ক'ত বিকিব, বা কেনেকৈ খেতিটো কৰিব, পাতৰ মানে যি পোকৰ খেতিটো কৰিব, সেই পোক আপুনি পুহিলে এই পাতৰ প্ৰয়োজন হ'ব। কাৰণ সেই পোকবিলাকে এই পাতবিলাক খাব, তাৰপিছত সূতাৰ সৃষ্টি হ'ব। অৱশ্যে আপুনি যদি সেই পোক নোপোহেও বা পোকৰ খেতি নকৰেও, তেতিয়াহ'লে যিবিলাকে পোকৰ খেতি কৰিছে, তেতিয়াহ'লে তেওঁলোকক এই পাতৰ প্ৰয়োজন হ'ব। আৰু সূতাখিনি আপুনি বিক্ৰী কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব, এই বিষয়ত মই দীঘলকৈ ভিডিঅ' বনাব পাৰিম। মোৰ MGB ইউটিউব চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব। ওপৰত আছে লিংকটো, বা @MGB চেনেল বুলি মাৰি দিব, তাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া যদিহে আপোনালোকৰ ছাপোৰ্ট থাকে, তেতিয়াহ'লে মই দীঘলীয়াকৈ ভিডিঅ'টো বনাম। আৰু এই গছজোপা ৰুই বা এই গছজোপাৰ যদি খেতি কৰে, আপুনি সঁচাকৈ বহুত টকা, মানে লাখ টকা ঘটিব পাৰিব। আৰু যদি আপুনি এই পোকবিধৰ খেতি নকৰে, তেতিয়াহ'লে আপুনি এই পাত বিকিও, ধৰি লওক যোনে পোকৰ খেতি কৰিছে, তেওঁলোকক এই পাত বিকিও আপুনি টকা ঘটিব পাৰে, নহয় জানো বাৰু? গতিকে এনেকুৱা বহু আমি নজনা কথা থাকে। সেয়া আপোনাৰ পৰা মই জানিম, মোৰ পৰা আপুনি জানিব। আমি এনেকৈ ধৰণে জীৱন থাকে, মানে সকলো কথা জানি থাকিব লাগিব, আৰু শিকি থাকিব লাগিব, আৰু শিকাৰ শেষ নাথাকে। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে জনাব কমেণ্টত ক'ত কেনেকৈ কি নামেৰে জনাজাত, আৰু এই পাতৰ পৰা আৰু কি কি ব্যৱসায় আছে, বা কি কি কৰিব পাৰি। বা এই গুটিৰ পৰা আমি গম পালোঁ তেল আছে, তেল কৰিব পাৰি। আৰু কি কি কৰিব পাৰি, সেয়া আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। পেজটি ফ'ল' কৰিব, MGB ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি দীঘলীয়াকৈ ভিডিঅ' লাগে ইয়াৰ বিষয়ত বিতংভাৱে, আপোনালোকে লিখি দিব কি কি বিষয়ৰ ওপৰত ভিডিঅ' বনাব লাগে। সেই বিষয়ৰ ওপৰত মই ষ্টাডি কৰি, বা তেওঁ জনা অভিজ্ঞ মানুহৰ ওচৰত গৈ পিনে সেই ভিডিঅ'টো বনাই আপোনালোকৰ আগলৈ লৈ আহিম। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টো। কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এই মনোজ গগৈ আপোনালোকৰ পৰা আজি বিদায় মাগিছে। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, লাভ ইউ অল।